नमस्कार, मोर नाम इंद्र भारद्वाज शर्मा उदालगुरी जिलार रोहतास चारिआली बज्रझार भेलापारा गाँवर पारा ভিডিঅ'খন বনাই আছো। এই ভিডিঅ' বনোৱা মাত্ৰ এটাই উদ্দেশ্য যাতে এই ৰাস্তাখন চৰকাৰৰ নজৰত আহে। আজিলৈকে এই ৰাস্তা মই জানা পৰা এদিনো এই ৰাস্তা পকীকৰণ হোৱা নাই আৰু বাৰিষা হ'লে এই ৰাস্তা বহুত অসুবিধা অহা যোৱা বহুত সমস্যা হয়। ইয়াতে বিভিন্ন ছাত্ৰ ছাত্ৰীসকল স্কুল অহা যোৱা কলেজ অহা যোৱা কৰে, কিন্তু বহুত অসুবিধা হৈ যায়। কিন্তু মই আজিলৈকে এই ৰাস্তাখন পকীকৰণ হোৱা দেখা নাই। সেয়েহে মোৰ চৰকাৰৰ ওচৰত বিনম্ৰ অনুৰোধ যে এই ৰাস্তাৰ প্ৰতি চৰকাৰে যে অতি সোনকালে নজৰ দিয়ে সেই বুলি এই ভিডিঅ'খন মই বনাইছোঁ। ইয়াৰ লগতে মই আমাৰ যিটো ৰাইজৰ কেইটামান অভাৱ অভিযোগ মই আপোনাৰ আগত মই দেখাবলৈ গৈ আছোঁ। এখন ৰাস্তাৰ নাম কি হয়? এইটো ৰাস্তাৰ নাম আপোনাৰ বজ্ৰঝাৰ ভেলাপাৰা পৰে এইটো, আৰু গাঁওটো ভেলাপাৰা। আচ্ছা আচ্ছা। এখন ৰাস্তা আজিলৈকে হোৱা আমি দেখা পোৱা নাই। কিমান অসুবিধা হ'ব পাৰে? ধৰক 10 বছৰে হ'ল এইটো ৰাস্তাটো এনেকাই, আৰু বাৰিষা হ'লে আঁঠু আঁঠু পানী হয়, আৰু খৰালি মাহত ধূলি পুৰা উৰি মানে ঘৰত থাকিব নোৱাৰে, আৰু ৰাস্তাটো আৰু অৱস্থাই নাই। আৰু এতিয়া মানে বৰষুণ দিলেতো বাইক চলাব নোৱাৰে। আৰু ইয়াতে এনে মন্ত্ৰী বিধায়ক বা পাৰিষদ আহিলে কিবা কয়? তাৰপিছত মই ৰাস্তাটো কৰিম, তাৰপিছত আৰু এইটো চোৱা চিন্তা নকৰে, এইটো ৰাস্তাটো চোৱা চিন্তা নকৰে। মানে বিশেষকৈ অসুবিধা হয় আমাক, মানে অহা যোৱা কৰাৰ কাৰণে বিশেষকৈ বাৰিষাৰ দিনত আমাক এই ৰাস্তাৰ যোগেদি আমি অহা যোৱা কৰিবলৈ অসম্ভৱ হয়, মানে বহুত অসম্ভৱ। আপুনি বাচ্চাকেইটা স্কুললৈ যোৱা বাৰিষাৰ দিনত বহুত অসম্ভৱ। পুৰা চাওক ইফালে পুৰা খাল খাল হৈ আছে, বৰষুণ হ'লে আঁঠু আঁঠু পানী হয়, বহুত অসম্ভৱ এইটো ৰাস্তা। আচ্ছা আচ্ছা। মানে এইটো মেইন কথাটো হ'ল মানে ৰাস্তাটো আজিলৈকে হোৱা নাই, মানে পকীকৰণ কৰাৰ কাৰণেও আমি মানে বহুত আবেদন দিলোঁ, হ'লেও কামটো হোৱা নাই। আৰু কামটো হোৱা নাই সেইটো। আচ্ছা ঠিক আছে। আপোনাৰ নামটো? মোৰ নাম গোকুল শৰ্মা। গোকুল শৰ্মা। ঠিক আছে। আমি যিমান পাৰোঁ এই ভিডিঅ'ৰ মাধ্যমেদি আমাৰ যিটো স্থানীয় চৰকাৰ প্ৰশাসনক আমি এই ৰাস্তাৰ বিষয়ে সম্পূৰ্ণ তথ্য আমি দাঙি ধৰিবলৈ আমি চেষ্টা কৰিম। ধন্যবাদ। আচ্ছা, আপোনাৰ নাম জনাবচোন। হেমলাল শৰ্মা। হেমলাল শৰ্মা। আচ্ছা, এখন গাঁৱৰ যিটো ৰাস্তা আছে ৰাস্তাৰ নাম জনাব। ৰাস্তাৰ নাম এইটো বজ্ৰঝাৰ ভেলাপাৰা। ভেলাপাৰা নামঘৰৰ পৰা আমাৰ শিৱ মন্দিৰলৈকে এই ৰাস্তা যুগ যুগ ধৰি এনেই পৰি আছে। আজিলৈকে নাতো মেৰামতি আছে নাতো কি আছে। একাঠু পানী হয় বাৰিষা হ'লে। বনোৱা আজি যুগ যুগ ধৰি মানে কথা চলি আছে, কিন্তু বনোৱাৰ নাম নাই। এনেকুৱা ৰাইজে মানে ধাৰাসাৰ মানে সন্মুখীন হৈ পেলাই মানে কিমান জীয়াই থাকিব, মানে ইমান অসুবিধাৰ মানে হেৰিত। গতিকে এই ৰাস্তাটো হ'ব বুলি মানে আশা কৰোঁ। এইবাৰ আপোনালোকে যাতে ৰাস্তাটো ভালদৰে বনাই দিয়ে, ৰাইজক অলপ মানে সুবিধা দিয়ে। আচ্ছা, গাঁওখনৰ নাম হৈছে এইটো ৰৌতা বজ্ৰঝাৰ ভেলাপাৰা, যিটো সংযোগী পথ আপোনাৰ শান্তি ডেকা, স্বৰ্গীয় শান্তি ডেকা ঘৰৰ পৰা শ্ৰী নৰ্মদেশ্বৰ মন্দিৰ শিৱ মন্দিৰলৈকে যোৱা যিটো ৰাস্তা আজিলৈকে জৰাজীৰ্ণ অৱস্থাত আছে। বিভিন্ন দল সংগঠন আহিও ইয়াতে কোনো ধৰণৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলে। আমি জানাৰ পৰা এই ৰাস্তাখন যেনেকৈ আছে সেনেকৈ পৰি আছে। কেতিয়াবা বালি এডোখৰ আনি পেলাই দিয়ে, কিন্তু তাৰপৰা আৰু অসুবিধা বেছি হৈ যায়। কিন্তু আমি বহুতবাৰ চৰকাৰী হিচাপে বিভিন্ন দল সংগঠনক বাৰে বাৰে আমি প্ৰতিশ্ৰুতি আৰু আবেদন দিয়াৰ পক্ষতো আজিলৈকে এই ৰাস্তা হোৱা নাই। আচ্ছা, আপোনাৰ নাম জনাবচোন। মোৰ নাম গোকুল শৰ্মা। গোকুল শৰ্মা। আৰু বিভিন্ন ঠাইত আমি দেখা পাই আছোঁ সৰু সুৰা ৰাস্তা মাথৰি সব হৈ গৈছে, কিন্তু আমাৰ এইখিনি ৰাস্তা হ'ব পৰা নাই। এইটো ৰাস্তা ইয়াৰ পিছত আপোনাৰ কাৰণটো কি ভাবে? ইয়াৰ পিছত কাৰণটো কি ভাবোঁ, আৰু ৰাস্তাটো আহে মানুহকেইটা আহি ভোট দিয়ক, মই জিতা মোক জিতাওক, তাৰপিছত ৰাস্তাটো কৰি দিম বুলি কয়। তাৰপিছত জিতাৰ পিছত আৰু এইটো ৰাস্তাটো এইটো চাওক, এইটো পূৰা জৰাজীৰ্ণ অৱস্থা। আজিলৈকে আমাৰ এইখন ৰাস্তা
হ'ব পৰা নাই। আমাৰ ইয়াতে বহুত শিক্ষক আছে, ছাত্ৰ ছাত্ৰী আছে, স্কুললৈ যায়, কলেজলৈ যায়, কিন্তু তত কাৰণেও আজিলৈকে আমাৰ এই ৰাস্তা হোৱা নাই। আচ্ছা, আপোনাৰ নাম জনাব? প্ৰসাদ বেটুৱাল। আপুনি জানে ন এই ৰাস্তাৰ বিষয়ে? আপুনি জানা পৰা এখন ৰাস্তা আজিলৈকে হোৱা নাই। আচ্ছা, আপুনি ইয়াৰ মানে বৃদ্ধ আমাৰ আৰু জ্যেষ্ঠ নাগৰিক, আপুনি জনাবচোন এই ৰাস্তাৰ বিষয়ে। হয়, এই ৰাস্তা বহুত দিন ধৰি এনেকৈ পৰি আছে। বাৰিষা বৰষুণ হ'লে গোটেই ভৰ বাৰিষা বৰষুণ হয়, কিন্তু এক আঁঠুত পানীত আমি আহিব লগা হয়। কেতিয়াবা ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰা অৱস্থাত পৰি যায়, মানে বাট পথ ডুব যায় আৰু পানীত, তেনেকুৱা অৱস্থা। আজিলৈকে চৰকাৰে এই ৰাস্তাটো কৰি দিব পৰা নাই। অন্য জেগাত গলি গোটেই ৰাস্তা হৈ গ'ল, কিন্তু আমাৰ এইখিনি ৰাস্তা কোনোমতেই হোৱা নাই। চৰকাৰৰ তৰফৰ পৰা ভোট দিয়ক, আমাক জিকাই দিয়ক, আমি জিকিলে আমি বনাই দিম বুলি কয়, কিন্তু আজিলৈকে হোৱা নাই। এনেকৈ পৰি আছে আৰু এনেকুৱা দুখৰ মাজেৰে আমি চলি আছোঁ আৰু কি কৰিম, উপায় নাই। মানে বাৰিষাৰ দিনতো সমস্যা হয়, খৰালি দিনত আমাৰ সমস্যা আমি দেখিবলৈ পাই আছোঁ। কথাটো হয়নে? খৰালি দিনত ধূলা উৰি যায়, গোটেই ঘৰৰ ভিতৰ সোমালে কাপোৰ কানি লেতেৰা হয়, গোটেই ধূলিময় হয় আৰু বাৰিষা খৰালি দিন। আচ্ছা, আপোনাক বহুত ধন্যবাদ দিলোঁ। আমাৰ এয়া চাওক, আমাৰ ইয়াতে ছাত্ৰ ছাত্ৰী আছে। আমাৰ এই ৰাস্তাৰ যোগেদি আমাৰ বিভিন্ন কলেজ স্কুললৈ আমাৰ বাচ্চা পোৱালি আমাৰ ছাত্ৰ ছাত্ৰী স্কুললৈ যায়, কিন্তু এই চাওক ৰাস্তাখন আজিলৈকে এই ৰাস্তাখন যিকোনো চৰকাৰ ইয়াতে আহিলে 17 বছৰ BPF শাসন কৰিলে, তাৰপাছত এতিয়া বৰ্তমান UPPL চৰকাৰ হ'লে আমাৰ এই ৰাস্তাখন আজিলৈকে সম্পূৰ্ণ হোৱা নাই। ইয়াৰ কাৰণে আমি বা আমাৰ ৰাইজ বহুত দুখিত। কিয় কিবা? আচ্ছা, আপোনাৰ নাম জনাব দাদা? নমস্কাৰ, মোৰ নাম শ্ৰী মুকুট চহৰীয়া, মই এই গাঁৱৰে বাসিন্দা হয়। ভেলাপাৰা বজ্ৰধাৰে হয় না? আপুনি নিশ্চয় এই ৰাস্তা অহা যোৱা কৰে। আপুনি যিহেতু আপুনি টমটম চালক হয়, বহুত অসুবিধা আপুনি পাব পাৰে। ইয়াৰ বিষয়ে অলপ জনাবচোন। এতিয়াতো বৰষুণ দিলেতো কিমানখিনি সমস্যা হয় ৰাইজে দেখিয়ে আছে, গমেই পায়। অকল টমটম বুলিয়েই নহয়, চাইকেল এখনো যাব নোৱাৰা হয়, বিভিন্ন গাঁত কোঠালি কিবা কিবি হৈ গৈছে। মানে বাৰিষা দিনত বহুত অসুবিধা পাওঁ। বাৰিষাটো একেবাৰে ক'বই নালাগে, একেবাৰে অসুবিধা। লগতে আমি খৰালি দিনতো আমি বহুত অসুবিধা পাই যাওঁ। খৰালি হ'লেতো আকৌ ইফালে ধূলি হৈ যায়, ধূলিৰ কাৰণে ইফালে অসুবিধা। আচ্ছা, ঠিক আছে, দুইটাই একেই কণ্ডিশ্যন। এইটো আমাৰ বজ্ৰধাৰ ভেলাপাৰা যিটো স্বৰ্গীয় শান্তি ডেকা ঘৰৰ পৰা যিটো শিৱ মন্দিৰলৈ যোৱাৰ যিটো ৰাস্তা, আজিলৈকে জৰাজীৰ্ণ অৱস্থা। আমি বহুতবাৰ আবেদন দিলোঁ, কিন্তু তাৰ পক্ষেও আমাৰ কোনো চৰকাৰে আমাক চকু দিয়া নাই। আমি ইয়াৰ কাৰণে বহুত ৰাইজ বহুত দুখিত। সেইকাৰণে এই ভিডিঅ'ৰ মাধ্যমেদি আমি চৰকাৰক, প্ৰশাসনক এই বস্তু জনাব বিচাৰোঁ যে অতি সোনকালে আমাৰ এই ৰাস্তাখন CC ব্লক নহ'লেও ৰাস্তাটো ভাল কৰিবলৈ আমি অনুৰোধ জনালোঁ। ধন্যবাদ। আচ্ছা, এয়া চাওক, এয়া ৰাস্তা আমাৰ বাৰিষা হ'লে বেছি টেনশ্যন আমাৰ এইখিনিতে হয়। আমি বাইক গাড়ী যিকোনো আমি ইয়াত চলাব নোৱাৰোঁ, পানীৰ পৰা ভৰ্তি হৈ যায়। আমাৰ এজনী বাইদেউ আছে, যিটো নিশ্চয় ঘৰৰ ওচৰতে হয়। আপুনি বাইদেউ জনাবচোন, মানে এইখিনি যিটো বাৰিষা দিনত আপুনি ইয়াতে কেনেকৈ থাকিব লাগে হয়, বা আপোনাৰ বাৰিষা পানী ভিতৰত সোমাই নে অকল ৰাস্তাখন হেৰি হৈ যায়? চোতালৰ পৰাই আহে কাঠু পানী, চোতালৰ পৰা নদীৰ নিচিনাকৈ বৈ ৰাস্তাটো গোটেই ডুবি যায়। মানুহ আমিও থাকিব নোৱাৰোঁ, চোতালৰ ঘৰৰ মাজেৰে পানী বৈ আহে আৰু চোতালতো একাঠু হয়ে আৰু ৰাস্তাটো কি নুডুব? চোতালত হ'লে ৰাস্তাটো ডুবিবয়ে, বাৰী বাগান গোটেই ডুবি যায়। মই ইমান জানি ওলোৱা সোমোৱা কৰিবৰ কাৰণে কিমান অসুবিধা হয়। এতিয়া ৰাইজে ক'ব আৰু সেইটো সঁচা মিছাটো ৰাইজে দেখাই পায়, ৰাস্তাটো দেখিলেই গম পাব। ইমান খাল এয়া চাওক, এখন ৰাস্তা যিটো জৰাজীৰ্ণ অৱস্থাত যিটো আছে, আজিলৈকে কোনো চৰকাৰে বা প্ৰশাসনে ব্যৱসায় আমাক এইখিনি কামটো কৰিব পৰা নাই। আমাৰ বাইদেউ কথা জনাইছে, তেখেতৰ ঘৰৰ ওচৰত যিটো ৰাস্তা একেবাৰে খাল হৈ আছে, পানী এক আঁঠুলি পানী হৈ যায়। বাইদেউ নিশ্চয় মনৰ কথাটো দুখ প্ৰকট কৰিলে। আমি এই ভিডিঅ'ৰ মাধ্যমেদি আমি যিমান পাৰোঁ অতি সোনকালে আমাৰ এই ৰাস্তাখন খনৰ বিষয়ে আমি চৰকাৰৰ আমি কিবা অনুৰোধ আমি বিচাৰি আছোঁ, জনাই আছোঁ। ধন্যবাদ। পানীটো হয়, সিফালেও বাম আছে, ইফালেও বাম আছে, এইটো ৰাস্তাৰে পানী বেছিকৈ ডুব যায় ন। চাওক, এই ৰাস্তা চাওক, আজিলৈকে 17 বছৰ হৈ গ'ল আজি এই ৰাস্তাখন হোৱা নাই। আমাৰ ৰাস্তাই মানে বিভিন্ন সৰু সুৰা পথ হৈ গ'ল, কিন্তু আমাৰ এইখন পথ আমাৰ হ'ব পৰা নাই। আমাৰ এজনী বাইদেউ আহিছে, বাইদেউ দুআষাৰমান জনাব এই ৰাস্তাৰ বিষয়ে। বিশেষকৈ ক'বলগীয়া কথাটো হৈছে বাৰিষা দিনত এই ৰাস্তাত পানী কিমান হয়, আৰু ৰাস্তাটো মানে আমি
খৰচত অহা যোৱা কৰি পাৰিম নোৱাৰিম? এই ৰাস্তাটো বহুতেই বোকা হয়, পানী বহুত হয়, মানে ইফালেও আহে সেইফালেও আহে, এইখিনিতো গোটেই পানী, এইখিনিৰ পৰা এইখিনিতো গোটেই পানী, পানীৰে আহে আৰু ইহঁতৰ বহুত অসুবিধা বিশেষকৈ। হয় হয় হয়, অহা যোৱাও দিগদাৰ আৰু মানে এইখিনি বেলেগ গাড়ী অহাও দিগদাৰ, ইয়াতে বহুতো গাড়ী চালক আছে কিন্তু তেওঁলোকৰ বহুত অসুবিধা হয় আৰু মানে নিশ্চয় আপুনিও নিজেই অসুবিধা পাই আছে আৰু বেলেগ ৰাইজেও বহুত অসুবিধা পাই আছে। ইয়াত অসুবিধা, মোৰ ইখনে ঘৰ মোৰ ওচৰতে। হয় জানো, অসুবিধা হয় আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে বেছি অসুবিধাও হয়। অসুবিধা এইফালৰ ল'ৰা ছোৱালীবিলাক গোটেই হাইস্কুল LP স্কুল পঢ়ে, সেইকাৰণে আমি দেখা পাই আছো 20 বছৰ ধৰি এই ৰাস্তাখন আজিলৈকে ডেভেলপ হোৱাৰ পৰা নাই, একো ৰাস্তাখন ভাল হ'ব পৰা নাই। ইয়াতে এপ্লিকেশ্যন দিয়া হৈছে, কিবা কৰিছে, কিন্তু কাৰো গুৰুত্বই নাই ৰাস্তাটোৰ প্ৰতি। হ'ব হ'ব বুলি কয় কিন্তু কোনোৱেচোন একোৱে নকৰে। ঠিক আছে, এয়া চাওক, এই ৰাস্তাটো চাওক, ইমান দ হৈছে, ভাঙি আছে, খাল হৈ আছে, কিন্তু আজিলৈকে কোনো চৰকাৰ পক্ষৰ মানুহ ইয়াতে আহি এই ৰাস্তাৰ বিষয়ে মানে চকু দিয়া নাই। অতি দুখ লগা বিষয়। আমি চাওক, এই ৰাইজ জমা হৈছে, কিবা এটা আমি পাম বা ৰাস্তাখন ভাল হ'ব বুলি ইয়াতে জমা হৈ আছে, আৰু আশা কৰোঁ এই ভিডিঅ'ৰ মাধ্যমৰ দ্বাৰা আমাৰ চৰকাৰে কথাটো, আমাৰ ৰাজ্যৰ মনৰ কথাটো বুজি পাব। এই কথাৰে মই এইখন ভিডিঅ'টো ইয়াতে সামৰি মাৰিলোঁ। ধন্যবাদ।